নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ যোৱা প্ৰশ্নসমূহৰ পৰা অসমৰ ইতিহাস, সংস্কৃতি, সাহিত্য, বিশিষ্ট ব্যক্তিত্ব, ঐতিহ্য আদি গুৰুত্বপূৰ্ণ বিষয়সমূহ এই দ্বিভাষিক অৰ্থাৎ ইংৰাজী আৰু অসমীয়া MCQ উপস্থাপনৰ জৰিয়তে সহজে আয়ত্ত কৰিব পাৰিব। আপুনি যদি BEd, DED, এন্ট্ৰেন্স এক্সাম, APSC, ADRE অথবা আন যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে, তেন্তে এই MCQ সমূহে সঘনাই সোধা গুৰুত্বপূৰ্ণ বিষয়সমূহ ৰিভিজন কৰাত আপোনাক যথেষ্ট সহায় কৰিব। ঠিক আছে, প্ৰতিটো এক্সামত ইয়াৰ পৰা এটা নহয় এটা কুৱেশ্যন অহা দেখা যায়, গতিকে ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে, হুইচ এছামিজ টি প্লেণ্টাৰ ৱাজ এৱাৰ্ডেড দ্য অনাৰাৰী টাইটেল অফ ডানবীৰ? অৰ্থাৎ কোনজন অসমীয়া চাহ খেতিয়কক ডানবীৰ উপাধিৰে সন্মানিত কৰা হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি, ডেট ইজ ৰাধাকান্ত হান্দিক। বিষয় অকণমান চাই লওঁ। অসমৰ এগৰাকী বিশিষ্ট চাহ খেতিয়ক আৰু সমাজ সেৱক আছিল ৰাধাকান্ত হান্দিক। শিক্ষা, সমাজ কল্যাণ আৰু জনহিতকৰ কামত উল্লেখযোগ্য তেওঁ বৰঙণি আগবঢ়াইছিল। দানশীলতাৰ বাবে তেওঁ ডানবীৰ উপাধিৰে সন্মানিত কৰা হৈছিল। গতিকে এইটোৱে হৈ যাব আমাৰ কাৰণে সঠিক উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। প্ৰথমটো আছে মৰিয়াম দেৱান। অসমৰ প্ৰথম স্বদেশী চাহ খেতিয়ক আৰু উদ্যোগপতিসকলৰ অন্যতম আছিল মৰিয়াম দেৱান। 1857 চনৰ স্বাধীনতা আন্দোলনত ইংৰাজৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিছিল আৰু 1858 চনত ইংৰাজে তেওঁক ফাঁচিও দিছিল, কিন্তু তেওঁ ডানবীৰ উপাধি লাভ কৰা নাছিল। গতিকে এইটো নহ'ব। দেন অপশ্যন নম্বৰ চি আছে ভোলাৰাম বৰুৱা। ভোলাৰাম বৰুৱা অসমৰ সমাজ জীৱনৰ সৈতে জড়িত এজন বিশিষ্ট ব্যক্তি। সামাজিক কামত অৱদান থাকিলেও ডানবীৰ উপাধিৰ সৈতে তেওঁ জড়িত নহয়। গতিকে এইটো নহ'ব। আৰু অপশ্যন নম্বৰ ডি আছে জগন্নাথ বৰুৱা। অসম এছ'চিয়েশ্যনৰ অন্যতম প্ৰতিষ্ঠাপক আৰু জাতীয়তাবাদী নেতা আছিল জগন্নাথ বৰুৱা। অসমৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ পালন কৰিছিল, কিন্তু তেওঁ ডানবীৰ উপাধি লাভ কৰা নাছিল। গতিকে শুদ্ধ উত্তৰটো হৈ যাব আমাৰ কাৰণে ৰাধাকান্ত হান্দিক, অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Which town functions as the principal center for the international dry fish trade with Asian countries? অৰ্থাৎ এছিয়াৰ দেশসমূহৰ সৈতে শুকান মাছৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ মুখ্য কেন্দ্ৰ কোনখন ঠাই? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি, ডেট ইজ জাগিৰোড। অৰ্থাৎ কি কৈছে ইয়াতে? অসমৰ অন্যতম বৃহৎ শুকান মাছৰ পাইকাৰী বজাৰ হৈছে জাগিৰোড। বিভিন্ন ৰাজ্য আৰু বিদেশলৈ শুকান মাছ যোগান ধৰা হয় ইয়াৰ পৰাই। বাণিজ্যিকভাৱে অসমৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈছে জাগিৰোড। গতিকে এইটোৱে হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী অপশ্যনখিনি যদি চাওঁ, অপশ্যন এত আছে মৰিগাঁও। মৰিগাঁও হৈছে কৃষি আৰু মৎস্য উৎপাদনৰ বাবে পৰিচিত জিলা। বহু বিল আৰু জলাশয় থকাৰ বাবে মাছ উৎপাদন হয়, কিন্তু শুকান মাছৰ সৈতে এইটো জড়িত নহয়। গতিকে এইটো নহ'ব। দেন অপশ্যন নম্বৰ চিত আছে নগাঁও। কৃষি, শিক্ষা আৰু ব্যৱসায়িক বাণিজ্যৰ বাবে এই ঠাইখন পৰিচিত। ঐতিহাসিকভাৱে অসমৰ অন্যতম ডাঙৰ জিলা আছিল নগাঁও, কিন্তু নগাঁও শুকান মাছৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ কেন্দ্ৰ নহয়। গতিকে এইটো অপশ্যন নহ'ব। আৰু অপশ্যন নম্বৰ ডিত আছে বৰপেটা। বৰপেটা হৈছে সত্ৰ সংস্কৃতি আৰু কৃষিৰ বাবে বিখ্যাত। ভাওনা আৰু বৈষ্ণৱ সংস্কৃতিৰ অন্যতম কেন্দ্ৰ হৈছে বৰপেটা, কিন্তু এই বাণিজ্যৰ মুখ্য কেন্দ্ৰ নহয়। গতিকে শুদ্ধ উত্তৰ হৈ যাব জাগিৰোড। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এইটো কৈছে জাগিৰোড ইজ প্ৰাইমেৰী নন ফৰ হুইচ মেজৰ ইণ্ডাষ্ট্ৰী? অৰ্থাৎ জাগিৰোড মূলতঃ কোনটো উদ্যোগৰ বাবে পৰিচিত? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ ডি, কাগজ উদ্যোগ বা কাগজ কল। জাগিৰোডত বিখ্যাত নগাঁও পেপাৰ মিল স্থাপন কৰা হৈছিল। এসময়ত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ কাগজ কল আছিল। ইয়াৰ বাবে জাগিৰোড দেশজুৰি পৰিচিত আছিল, কিন্তু বৰ্তমান এই একেখন ঠাই আমাৰ ছেমি কণ্ডাক্টৰ প্লান্টৰ কাৰণে বিখ্যাত। ঠিক আছে, এইটো মনত ৰাখিব। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে চাওঁ। প্ৰথমটো আছে চেনী উদ্যোগ অৰ্থাৎ চেনীকল। চেনীকল অসমৰ সীমিত সংখ্যক স্থানতহে আছে, কিন্তু জাগিৰোডৰ চেনী উদ্যোগৰ বাবে পৰিচিত নহয়। গতিকে এইটো নহ'ব। দেন অপশ্যন নম্বৰ বিত আছে কেইন ইণ্ডাষ্ট্ৰী অৰ্থাৎ বেত উদ্যোগ। অসমৰ বাঁহ বেতৰ হস্তশিল্পৰ দীৰ্ঘ পৰম্পৰা আছে। বেতৰ পৰা বিভিন্ন গৃহস্থলীৰ সামগ্ৰী তৈয়াৰ কৰা হয়, কিন্তু জাগিৰোড ইয়াৰ মুখ্য উদ্যোগ নহয়। আৰু অপশ্যন নম্বৰ চিত আছে পাট উদ্যোগ বা জুট ইণ্ডাষ্ট্ৰী। পাটৰ পৰা বস্তা, ৰছী আদি বিভিন্ন ধৰণৰ বস্তু প্ৰস্তুত কৰা হয়। অসমৰ কিছুমান অঞ্চলত পাট খেতি কৰা হয়, কিন্তু জাগিৰোড পাট উদ্যোগৰ বাবে বিখ্যাত নহয়। গতিকে এইটো অপশ্যন নহ'ব। আমাৰ কাৰণে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ ডি, অৰ্থাৎ কাগজ কল বা কাগজ উদ্যোগ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এইটো কৈছে হুইচ আহোম পিৰিয়ড এডমিনিষ্ট্ৰেটৰ ইজ ৰিমেম্বাৰ্ড এজ এন আউটষ্টেণ্ডিং ছ'চিয়েল ৰিফৰ্মাৰ এণ্ড ইকনমিক প্লেনাৰ? অৰ্থাৎ আহোম যুগৰ কোনজন বিষয়া এগৰাকী বিশিষ্ট সমাজ সংস্কাৰক আৰু অৰ্থনৈতিক পৰিকল্পনাবিদ হিচাপে স্মৰণীয়? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি, মোমাই তামুলী বৰবৰুৱা। অৰ্থাৎ কি কৈছে ইয়াতে? স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত বৰবৰুৱা পদত নিযুক্ত হৈছিল। পাইক প্ৰথাৰ সংস্কাৰ কৰি প্ৰশাসন অধিক সুসংহত কৰিছিল মোমাই তামুলী বৰবৰুৱাই।
কৃষি, ৰাজহ আৰু অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়নত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। গতিকে এইটোৱেই হৈ যাব আমাৰ কাৰণে সঠিক উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। অপশ্যন নম্বৰ এত আছে আতন বুঢ়াগোহাঁই। আহোম ৰাজ্যৰ এজন দক্ষ মন্ত্ৰী আছিল আতন বুঢ়াগোহাঁই। গদাধৰ সিংহৰ সময়ত প্ৰশাসনত গুৰুত্বপূৰ্ণ ভূমিকা পালনো কৰিছিল। সমাজ সংস্কাৰক আৰু অৰ্থনৈতিক পৰিকল্পনাবিদ হিচাপে কিন্তু তেওঁ বিশেষভাৱে পৰিচিত নহয়। গতিকে এইটো অপশ্যন নহ'ব। অপশ্যন নম্বৰ চিত আছে পূৰ্ণানন্দ বুঢ়াগোহাঁই। আহোম সাম্ৰাজ্যৰ শেষৰ দেশৰ এজন প্ৰভাৱশালী মন্ত্ৰী আছিল তেওঁ। ৰাজ্যৰ প্ৰশাসনত গুৰুত্বপূৰ্ণ ভূমিকা আছিল। কিন্তু মোমাই তামুলী বৰবৰুৱাৰ দৰে সমাজ সংস্কাৰকৰ বাবে তেওঁ বিখ্যাত নহয়। গতিকে এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডি আছে বৰ্ধন বৰফুকন। আহোম যুগৰ এজন সামৰিক বিষয়া আছিল এজনো, কিন্তু ৰাজ্যৰ সীমা সুৰক্ষাৰ ক্ষেত্ৰত তেওঁ ভূমিকা পালন কৰিছিল। অৰ্থনৈতিক পৰিকল্পনাবিদ হিচাপে তেওঁ পৰিচিত নহয়। গতিকে এইটোও নহ'ব। গতিকে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কৈছে হাউ মেনি লোকসভা কনষ্টিটুৱেঞ্চিজ আৰ এলটেড টু আছাম। অৰ্থাৎ অসমৰ বাবে লোকসভাত মুঠ কিমানটা আসন নিৰ্ধাৰিত আছে। ইয়াৰ শুদ্ধটোত হৈ যাব অপশ্যন নম্বৰ এ ডেট ইজ 14। লোকসভাত অসমৰ বাবে মুঠ 14খন সংসদীয় সমষ্টি আছে। প্ৰত্যেক সমষ্টিৰ পৰা এজনকৈ সাংসদ নিৰ্বাচিত হয় আৰু ভাৰতৰ সংসদত অসমক 14জন সাংসদে প্ৰতিনিধিত্ব কৰে। গতিকে এইটোৱেই হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। আৰু বাকী অপশ্যনখিনি আমাৰ কাৰণে অকল বিভ্ৰান্তিৰ সৃষ্টি কৰিবৰ কাৰণে দিছে। কিন্তু অপশ্যন নম্বৰ ডিটো যদি আমি চাওঁ, ডিট আছে 7 অৰ্থাৎ 7খন হৈছে আমাৰ ৰাজ্যসভাৰ কাৰণে নিৰ্ধাৰিত আসন। গতিকে এইটো মনত ৰাখিব লাগিব। কিন্তু এই কুৱেশ্যনটোৰ আনচাৰ হৈ যাব আমাৰ অপশ্যন নম্বৰ এ ডেট ইজ 14। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হু বিকেম দ্য ফাৰ্ষ্ট স্পৰ্টছ পাৰ্চন ফ্ৰম আছাম টু ৰিচিভ দ্য অৰ্জুন এৱাৰ্ড। অৰ্থাৎ অৰ্জুন বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ কোন আছিল। ইয়াৰ শুদ্ধটোত হৈ যাব ভোগেশ্বৰ বৰুৱা। অৰ্থাৎ ভোগেশ্বৰ বৰুৱা অসমৰ বিখ্যাত এথলেট তথা দৌৰবিদ আছিল। 1966 চনত এছিয়ান গেমছত সোণৰ পদক তেওঁ লাভ কৰিছিল। অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা লাভ কৰা তেওঁৱেই হ'ল ক্ৰীড়াবিদ। গতিকে এইটোৱেই হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনি যদি চাওঁ, অপশ্যন নম্বৰ এত আছে বিদ্যুৎ গোস্বামী। অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰত ক্ৰীড়াৰ সৈতে তেওঁ জড়িত এজন ব্যক্তি। অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী কিন্তু তেওঁ নহয়। সেইকাৰণে সঠিক তথ্যটো আমাৰ কাৰণে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ভোগেশ্বৰ বৰুৱাই। আৰু অপশ্যন নম্বৰ চিত আছে বিতুপন শইকীয়া। অসমৰ ক্ৰীড়া ক্ষেত্ৰত সৈতে তেওঁ জড়িত কিন্তু প্ৰথম অৰ্জুন বঁটা লাভ কৰা নাছিল। আৰু মনালিছা বৰুৱা মেহতা অসমৰ আন্তঃৰাষ্ট্ৰীয় তীৰন্দাজীত উল্লেখযোগ্য সাফল্য তেওঁ লাভ কৰিছিল। কিন্তু তেওঁ প্ৰথম অৰ্জুন বঁটা লাভ কৰা ক্ৰীড়াবিদ নহয়। গতিকে এইটোও নহ'ব। শুদ্ধটো হৈ যাব ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যনলৈ যাওঁ। By what name was Assam chiefly known in ancient epics such as the Ramayana and Mahabharata? অৰ্থাৎ ৰামায়ণ আৰু মহাভাৰতৰ দৰে প্ৰাচীন মহাকাব্যত অসমক মূলতঃ কি নামেৰে উল্লেখ কৰা হৈছিল। ইয়াৰ শুদ্ধটো হৈ যাব প্ৰাগজ্যোতিষপুৰ। অৰ্থাৎ কি কৈছে ইয়াতে প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ প্ৰাচীন সাহিত্যত অসমৰ আটাইতকৈ পুৰণি নাম। ৰামায়ণ মহাভাৰত আৰু বিভিন্ন পুৰাণত এই নাম উল্লেখ আছে। নৰকাসুৰ আৰু ভগদত্তৰ ৰাজ্য হিচাপেও প্ৰাগজ্যোতিষপুৰ বিখ্যাত। গতিকে এইটোৱেই হৈ যাব আমাৰ কাৰণে সঠিক উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনিৰ বিষয়ে অকণমান চাওঁ। প্ৰথমটো হৈছে কামৰূপ। কামৰূপ আছিল অসমৰ এক প্ৰাচীন আৰু শক্তিশালী ৰাজ্য। মধ্যযুগত এই নাম অধিক প্ৰচলিত হৈছিল। কিন্তু ৰামায়ণ আৰু মহাভাৰতত অসমক মূলতঃ প্ৰাগজ্যোতিষপুৰ নামে উল্লেখ কৰা হৈছে। অপশ্যন নম্বৰ বিত আছে ইন্দ্ৰপ্ৰস্থ। অৰ্থাৎ ইন্দ্ৰপ্ৰস্থ পাণ্ডৱসকলৰ ৰাজধানী আছিল। বৰ্তমানৰ দিল্লীৰ সৈতে ইয়াক সম্পৰ্কিত বুলি ধৰা হয়। অসমৰ প্ৰাচীন নাম কিন্তু এইটো নহয়। গতিকে এইটোও নহ'ব। আৰু এটা অপশ্যন নম্বৰ ডি আছে অসম। অসম নামটো পিছৰ যুগত প্ৰচলিত হয়। আহোম শাসনকালৰ পিছত এই নাম অধিক ব্যৱহৃত হয়। আৰু এই মহাকাব্যসমূহত কিন্তু এই নামটো উল্লেখ নাই। গতিকে শুদ্ধটো হৈ যাব প্ৰাগজ্যোতিষপুৰ। ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এইটো কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ৱমেন টু চাৰ্ভ এজ দ্য চিফ মিনিষ্টাৰ অফ আছাম। অৰ্থাৎ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল। ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি সৈয়দা আনোৱাৰা তাইমুৰ। অৰ্থাৎ সৈয়দা আনোৱাৰা তাইমুৰ অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী আছিল। 1980 চনত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ভাৰতৰ প্ৰথমগৰাকী মুছলিম মহিলা মুখ্যমন্ত্ৰী হিচাপেও তেওঁ পৰিচিত। গতিকে এইটোৱেই হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী দুটা অপশ্যনখিনি চাওঁ। অপশ্যন নম্বৰ এত আছে ডক্টৰ কমলা ৰায়। অসমৰ সমাজ আৰু ৰাজনীতিৰ সৈতে জড়িত তেওঁ এজন ব্যক্তি। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হোৱা নাছিল তেওঁ। সঠিক তথ্য হ'ল আমাৰ কাৰণে প্ৰথম মহিলা মুখ্যমন্ত্ৰী অৰ্থাৎ সৈয়দা আনোৱাৰা তাইমুৰ। আৰু অপশ্যন নম্বৰ চিত আছে নলিনীবালা দেৱী। অসমৰ এগৰাকী বিশিষ্ট কবি আৰু সাহিত্যিক আছিল। তেওঁ পদ্মশ্ৰী বঁটাও লাভ কৰিছিল। কিন্তু তেওঁ মুখ্যমন্ত্ৰী নাছিল। গতিকে এইটো নহ'ব। আৰু অপশ্যন নম্বৰ ডিত আছে পাৰুল দাস। স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা এজন
সমাজকৰ্মী আছিল। মহিলা সংগঠনত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল তেওঁ, কিন্তু তেওঁ মুখ্যমন্ত্ৰী হোৱা নাছিল। গতিকে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যনলৈ যাওঁ। হু was the earliest Chinese traveler known to have visited ancient Assam? অৰ্থাৎ প্ৰাচীন অসমক ভ্ৰমণ কৰা প্ৰথমজন চীনা পৰ্যটক কোন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ এ, হিউৱেন চাং। অৰ্থাৎ সপ্তম শতিকাত ভাৰত ভ্ৰমণ কৰিছিল হিউৱেন চাঙে। কামৰূপ পৰ্বত ভাস্কৰ বৰ্মনৰ আমোলতেই তেওঁ অসমলৈ আহিছিল। তেওঁৰ ভ্ৰমণ বিৱৰণীত প্ৰাচীন অসমৰ সমাজ, শিক্ষা আৰু সংস্কৃতিৰ কথা উল্লেখ আছে। গতিকে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ এ। বাকী থকা অপশ্যনখিনি চাওঁ। অপশ্যন নম্বৰ বিত আছে ফা হিয়েন। ভাৰত ভ্ৰমণ কৰা আন এজন বিখ্যাত চীনা পৰ্যটক আছিল তেওঁ। তেওঁ গুপ্ত যুগত ভাৰতলৈ আহিছিল। অসম ভ্ৰমণ কৰাৰ কোনো নিৰ্ভৰযোগ্য প্ৰমাণ তেওঁৰ নাই। গতিকে এইটো অপশ্যন নহ'ব। আৰু অপশ্যন নম্বৰ চিত আছে চিন চি হুৱাং। তেওঁ এজন চীনৰ সম্ৰাট আছিল। চীনক একত্ৰিত কৰাৰ কাৰণে তেওঁ বিখ্যাত। তেওঁ পৰ্যটক নাছিল আৰু অসমলৈ অহাও নাছিল। গতিকে এইটো অপশ্যন নহ'ব। আৰু অপশ্যন নম্বৰ ডি আছে মিয়ান জেনুইন। অসমৰ ইতিহাসত চীনা পৰ্যটক হিচাপে স্বীকৃত এইজন ব্যক্তি নহয়। গতিকে এইটো অপশ্যনো ভুল হ'ব। শুদ্ধ উত্তৰ হৈ যাব আমাৰ কাৰণে হিউৱেন চাং। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। হু বিকেম দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম আফটাৰ ইণ্ডিয়া এটেইনড ইণ্ডিপেণ্ডেন্স? অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ পিছত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইয়াৰ শুদ্ধটো হৈ যাব ছাৰ আকবৰ হাইদৰে। অৰ্থাৎ কি কৈছে ইয়াতে, স্বাধীনতাৰ পিছত অসমৰ প্ৰথম ৰাজ্যপাল আছিল ছাৰ আকবৰ হাইদৰে। 1947 চনত এই পদত নিযুক্তি লাভ কৰিছিল তেওঁ। অসমৰ প্ৰশাসনিক ব্যৱস্থা সুসংগঠিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গতিকে এইটোৱেই হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী অপশ্যনখিনি চাওঁ। অপশ্যন নম্বৰ এত আছে বি কে নেহেৰু। অসমৰ ৰাজ্যপাল হিচাপে তেওঁ পিছত দায়িত্ব লাভ কৰিছিল। এজন অভিজ্ঞ প্ৰশাসক আৰু কূটনীতিবিদ আছিল তেওঁ, কিন্তু স্বাধীনতাৰ পিছৰ প্ৰথম ৰাজ্যপাল তেওঁ নাছিল। গতিকে এইটো অপশ্যন নহ'ব। দেন অপশ্যন নম্বৰ বি আছে শিৱচৰণ মাথুৰ। অসমৰ ৰাজ্যপাল হিচাপে তেওঁ সেৱা আগবঢ়াইছিল। ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপেও তেওঁ পৰিচিত, কিন্তু প্ৰথম ৰাজ্যপাল নাছিল এইটো। গতিকে এইটোও নহ'ব। আৰু লোকনাথ মিশ্ৰ অসমৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল তেওঁ, কিন্তু প্ৰথম ৰাজ্যপাল তেওঁ নাছিল। গতিকে এইটো অপশ্যনো নহ'ব। অপশ্যন শুদ্ধ উত্তৰটো হৈ যাব আমাৰ কাৰণে অপশ্যন নম্বৰ ডি, দেট ইজ ছাৰ আকবৰ হাইদৰে। নেক্সট কুৱেশ্যনলৈ যাওঁ। হুইচ ডান্স ফৰ্ম ইজ ৰিগাৰ্ডেড এজ দ্য কালচাৰেল চিম্বল অফ আছাম? অৰ্থাৎ অসমৰ সাংস্কৃতিক প্ৰতীক হিচাপে কোনটো নৃত্যক গণ্য কৰা হয়? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি, বিহু। অৰ্থাৎ বিহু অসমৰ সাংস্কৃতিক প্ৰতীক হিচাপে গণ্য কৰা হয়। ইয়াতে কৈছে অসমৰ আটাইতকৈ জনপ্ৰিয় লোকনৃত্যই হৈছে বিহু। ৰঙালী, কাতি আৰু মাঘ বিহুৰ সৈতে ই ওতঃপ্ৰোতভাৱে জড়িত। অসমৰ সংস্কৃতি, ঐতিহ্য আৰু পৰিচয়ৰ প্ৰতীক হিচাপে ই স্বীকৃত। ঠিক আছে, গতিকে শুদ্ধ উত্তৰ হৈ যাব আমাৰ কাৰণে অপশ্যন নম্বৰ বি। এতিয়া বাকী থকা অপশ্যনখিনি যদি চাওঁ। অপশ্যন নম্বৰ এত আছে গিদ্দা। গিদ্দা পাঞ্জাৱৰ এক জনপ্ৰিয় লোকনৃত্য। মূলতঃ মহিলাসকলে এই উৎসৱত নৃত্য পৰিৱেশন কৰে। অসমৰ সাংস্কৃতিক প্ৰতীক নহয়। গতিকে এইটো অপশ্যন নহ'ব। অপশ্যন নম্বৰ চি আছে কথক। কথক হৈছে উত্তৰ ভাৰতৰ শাস্ত্ৰীয় নৃত্য। ইয়াৰ উৎপত্তি মূলতঃ উত্তৰ প্ৰদেশত। অসমৰ সাংস্কৃতিক প্ৰতীক নহয়। গতিকে এইটো অপশ্যন নহ'ব। আৰু অপশ্যন নম্বৰ ডি আছে ৰাসলীলা। বৈষ্ণৱ ধৰ্মৰ লগত জড়িত নৃত্য নাট্য। অসমৰ সত্ৰসমূহত ৰাস উৎসৱৰ সময়ত এইটো পৰিৱেশন কৰা হয়। যদিও অসমত প্ৰচলিত হয়, কিন্তু সাংস্কৃতিক প্ৰতীক হিচাপে বিহু অধিক স্বীকৃত। গতিকে শুদ্ধটো হৈ যাব আমাৰ কাৰণে অপশ্যন নম্বৰ বি, দেট ইজ বিহু। নেক্সট কুৱেশ্যনলৈ যাওঁ। সেইটো কৈছে আছাম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছ উইথ হুইচ টু নেইবাৰহুড কাণ্ট্ৰিজ? অৰ্থাৎ অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা কোন দুখন দেশৰ সৈতে সংলগ্ন? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি, ভূটান এণ্ড বাংলাদেশ। অসমৰ উত্তৰে ভূটান অৱস্থিত। দক্ষিণ আৰু দক্ষিণ পশ্চিম অঞ্চলত বাংলাদেশৰ সৈতে সীমা আছে। এই দুয়োখনেই অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী দেশ। গতিকে এইটোৱেই হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনি যদি চাওঁ। অপশ্যন নম্বৰ এত আছে চাইনা এণ্ড ৰাছিয়া। অৰ্থাৎ চীন আৰু ৰাছিয়া। চীন আৰু ৰাছিয়াৰ সৈতে অসমৰ কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই। ৰাছিয়াৰ সৈতে ভাৰতৰ কোনো স্থল সীমাও নাই। গতিকে এইটো ভুল। অপশ্যন নম্বৰ বিত আছে নেপাল আৰু ভূটান। ভাৰতৰ নেপালৰ সৈতে সীমা আছে, কিন্তু অসমৰ নেপালৰ সৈতে কোনো ডাইৰেক্টলি সীমা নাই। গতিকে এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডিত আছে নেপাল আৰু চীন। অসমৰ নেপাল বা চীনৰ সৈতে কোনো সীমা নাই। ভাৰতৰ আছে যদিও অসমৰ কোনো সীমা নাই। গতিকে এইটো অপশ্যনো নহ'ব। শুদ্ধটো হৈ যাব ভূটান এণ্ড বাংলাদেশ। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম ইন টাৰ্মছ অফ জিঅ'গ্ৰাফিকেল এৰিয়া? অৰ্থাৎ
মাটিকালিৰ হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? ইয়াৰ শুদ্ধটো হৈ যাব কাৰ্বি আংলং। এই বিষয়ে অকণমান চাই লওঁ। অসমৰ মাটিকালিৰ হিচাপত সৰ্ববৃহৎ জিলা হৈছে কাৰ্বি আংলং। কাৰ্বি জনগোষ্ঠীৰ প্ৰধান বাসস্থান হৈছে কাৰ্বি আংলং। পাহাৰীয়া অঞ্চল আৰু জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধ এই জিলাখন। গতিকে এইটোৱেই হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। অপশ্যন বিত আছে শোণিতপুৰ। অসমৰ বৃহৎ জিলাসমূহৰ অন্যতম হৈছে শোণিতপুৰ। তেজপুৰ এই জিলাৰে মুখ্য চহৰ, কিন্তু সৰ্ববৃহৎ জিলা নহয়, গতিকে এইটো নহ'ব। অপশ্যন নম্বৰ চিত আছে নৰ্থ কাছৰ হিলছ। নৰ্থ কাছৰ হিলছ বা ডিমা হাছাও এখন পাহাৰীয়া জিলা আৰু জনজাতীয় এলেকা। বৰ্তমান জিলাখনৰ নাম হৈছে ডিমা হাছাও। পূৰ্বতে ইয়াক উত্তৰ কাছাৰ পাৰ্বত্য জিলা বুলিও কোৱা হৈছিল। আৰু অপশ্যন নম্বৰ ডিত আছে তিনিচুকীয়া। চাহ উদ্যোগ আৰু তৈল ক্ষেত্ৰৰ বাবে এই জিলাখন বিখ্যাত। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানো এই জিলাখনতেই আছে, কিন্তু এইখনো সৰ্ববৃহৎ জিলা নহয়। গতিকে শুদ্ধটো হৈ যাব আমাৰ কাৰণে কাৰ্বি আংলং। অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াতে কৈছে হুইচ ইণ্টাৰনেশ্যনেল ৰিনাউড ৱাইল্ড লাইফ চেঞ্চুৰীজ অৰ নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন আছাম। অৰ্থাৎ কি কৈছে, বিশ্ববিখ্যাত কোনটো বন্যপ্ৰাণী অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান অসমত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈ যাব কাজিৰঙা। ঠিক আছে, এইটো আমি সকলোৱে জানো। অসমৰ বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যান হৈছে এখন কাজিৰঙা। এশিঙীয়া গড় সংৰক্ষণৰ বাবে সমগ্ৰ বিশ্বতে এইখন পৰিচিত। ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও স্বীকৃত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। গতিকে আমাৰ কাৰণে সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। অপশ্যন নম্বৰ এত আছে জিম কৰ্বেট। জিম কৰ্বেট অসমত নহয়, উত্তৰাখণ্ডত অৱস্থিত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান। ইয়াত বাঘ সংৰক্ষণৰ বাবে বিখ্যাত। ঠিক আছে, কিন্তু অসমত অৱস্থিত নহয়। অপশ্যন নম্বৰ বিত আছে গিৰ ফৰেষ্ট বা গিৰ অৰণ্য। এইখন গুজৰাটত অৱস্থিত। এছিয়াটিক সিংহৰ একমাত্ৰ প্ৰাকৃতিক বাসস্থানেই হৈছে এই গিৰ অভয়াৰণ্যখন, কিন্তু এইখন অসমত নহয়, গতিকে এইটোও নহ'ব। আৰু এটা আছে সৰিস্কা। এইখন ৰাজস্থানত অৱস্থিত বাঘ সংৰক্ষণ ক্ষেত্ৰ। এইখনো অসমত নহয়, গতিকে এইটো অপশ্যন নহ'ব। শুদ্ধটো হৈ যাব আমাৰ কাৰণে কাজিৰঙা। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাওঁ। ইন হুইচ চিটি ইজ আছামছ অনলি ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি IIT লোকেটেড? অসমৰ একমাত্ৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান দেট ইজ IIT কোনখন চহৰত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈ যাব গুৱাহাটী। এইটো আমি সকলোৱে জানো। IIT গুৱাহাটী 1994 চনত প্ৰতিষ্ঠা কৰা হয়। ভাৰতৰ আগশাৰীৰ IIT সমূহৰ অন্যতম হৈছে গুৱাহাটী IIT, আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম IIT হৈছে গুৱাহাটী IIT। গতিকে আমাৰ কাৰণে সঠিক উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ। বাকী থকা অপশ্যনখিনি যদি চাওঁ, শিলচৰ। শিলচৰত IIT নহয়, NIT হে আছে। ঠিক আছে, গতিকে এইটো নহ'ব। আৰু তিনিচুকীয়া চাহ, তৈল আৰু প্ৰাকৃতিক গেছৰ বাবে বিখ্যাত, কিন্তু তাত IIT অৱস্থিত নহয়, গতিকে এইটো নহ'ব। আৰু অপশ্যন নম্বৰ ডি তেজপুৰ। তেজপুৰ ইউনিভাৰ্চিটি আছে। ঠিক আছে, কিন্তু আমাৰ IIT নাই, গতিকে এইটো নহ'ব। শুদ্ধটো হৈ যাব আমাৰ কাৰণে অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যনলৈ যাওঁ। হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু বিকেম এ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম ব্যক্তিজন কোন? ইয়াৰ শুদ্ধটো হৈ যাব পাৰ্বতী কুমাৰ গোস্বামী। অৰ্থাৎ কি কৈছে ইয়াতে, পাৰ্বতী কুমাৰ গোস্বামী অসমৰ প্ৰথম ব্যক্তি হিচাপে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপেও তেওঁ দায়িত্ব পালন কৰিছিল। ভাৰতৰ ন্যায় ব্যৱস্থালৈ উল্লেখযোগ্য অৱদান তেওঁ আগবঢ়াইছিল। গতিকে এইটোৱে হৈ যাব আমাৰ কাৰণে সঠিক উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। অপশ্যন নম্বৰ বিত আছে হলিৰাম ডেকা। তেওঁ অসমৰ এগৰাকী বিশিষ্ট আইনজ্ঞ আৰু সাহিত্যিক আছিল। অসম সাহিত্য সভাৰ সভাপতিও তেওঁ আছিল, কিন্তু উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ তেওঁ নাছিল, গতিকে এইটো নহ'ব। আৰু অপশ্যন নম্বৰ চিত আছে কৃষ্ণকান্ত সন্দিকৈ। তেওঁ এজন বিশিষ্ট পণ্ডিত, সংস্কৃতিজ্ঞ আৰু শিক্ষাবিদ আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যও তেওঁ আছিল, কিন্তু তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাছিল, গতিকে এইটো অপশ্যনো নহ'ব। আৰু অপশ্যন নম্বৰ ডিত আছে মহানন্দ দাস। অসমৰ আইন ক্ষেত্ৰৰ সৈতে জড়িত তেওঁ এজন ব্যক্তি, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা নাছিল। সঠিক তথ্য হয়তো হৈছে আমাৰ কাৰণে এই সন্মান প্ৰথমে লাভ কৰিছিল পাৰ্বতী কুমাৰ গোস্বামীয়ে। বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ যাওঁ। হুইচ লিডাৰ ফ্ৰম আছাম বিকেম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? অসমৰ কোনজন নেতাই ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব ফখৰুদ্দিন আলী আহমেদ। অৰ্থাৎ ফখৰুদ্দিন আলী আহমেদ কি কৈছে, তেওঁ প্ৰথম অসমীয়া ব্যক্তি আছিল যোনে নেকি অসমৰ বিশিষ্ট ৰাজনীতিবিদ আৰু কংগ্ৰেছৰ নেতা আছিল, আৰু পিছলৈ তেওঁ ভাৰতৰ
ৰাষ্ট্ৰপতি পদতো অলংকৃত হৈছিল। 1974 চনত তেওঁ ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত হৈছিল। ভাৰতৰ দ্বিতীয়জন মুছলিম ৰাষ্ট্ৰপতিও আছিল তেওঁ। গতিকে এইটোৱে হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনি যদি চাওঁ, অপশ্যন এত আছে ভি ভি গিৰি। ভি ভি গিৰি ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি আছিল। তেওঁ অন্ধ্ৰপ্ৰদেশৰ সৈতে সম্পৰ্কিত, গতিকে এইটো নহ'ব। অপশ্যন নম্বৰ চিত আছে ডক্টৰ জাকিৰ হুছেইন। তেওঁ ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি আছিল। বিশিষ্ট শিক্ষাবিদ আৰু জামিয়া মিলিয়া ইছলামিয়াৰ সহ প্ৰতিষ্ঠাপক তেওঁ আছিল, কিন্তু তেওঁ অসমৰ নেতা নহয়, গতিকে এইটোও নহ'ব। আৰু অপশ্যন নম্বৰ ডি আছে জ্ঞানী জৈল সিং। কি কৈছে, তেওঁ ভাৰতৰ সপ্তম ৰাষ্ট্ৰপতি আছিল। পাঞ্জাৱৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীও তেওঁ আছিল, কিন্তু তেওঁ অসমৰ নেতা নহয়, গতিকে এইটো নহ'ব। শুদ্ধ উত্তৰ হৈ যাব আমাৰ কাৰণে ফখৰুদ্দিন আলি আহমেদ। নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কৈছে হু ইজ ৱাইডলি ৰেকৰ্ডেড এজ দ্য পাইনিয়াৰ অফ এছামিজ চিনেমা। অসমীয়া চলচ্চিত্ৰ জগতৰ জনক হিচাপে কাক গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি জ্যোতিপ্ৰসাদ আগৰৱালা। কি কৈছে ইয়াতে, জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া চলচ্চিত্ৰক জনক হিচাপে পৰিচিত। 1935 চনত প্ৰথম অসমীয়া ছবি জয়মতী তেওঁ নিৰ্মাণ কৰিছিল। তেওঁ কবি, নাট্যকাৰ, সুৰকাৰ আৰু স্বাধীনতা সংগ্ৰামীও আছিল। গতিকে আমাৰ কাৰণে শুদ্ধ উত্তৰ হৈ যাব অপশ্যন নম্বৰ বি জ্যোতিপ্ৰসাদ আগৰৱালা। বাকী থকা অপশ্যন চাওঁ। অপশ্যন নম্বৰ এত আছে নিপ বৰুৱা। অসমৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তেওঁ। বহু জনপ্ৰিয় অসমীয়া ছবি তেওঁ নিৰ্মাণ কৰিছিল, কিন্তু অসমীয়া চলচ্চিত্ৰৰ জনক তেওঁ নহয়, গতিকে এইটো নহ'ব। অপশ্যন নম্বৰ চিত আছে প্ৰভাত মুখাৰ্জী। চলচ্চিত্ৰ জগতৰ সৈতে তেওঁ জড়িত, অসমীয়া চলচ্চিত্ৰত কিন্তু তেওঁ জনক নহয়, গতিকে এইটোও নহ'ব। অপশ্যন নম্বৰ ডি আছে আলি আহমেদ। অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে তেওঁ জড়িত এজন ব্যক্তি, কিন্তু অসমীয়া চলচ্চিত্ৰৰ জনক নহয়, গতিকে এইটো নহ'ব। শুদ্ধটো হৈ যাব আমাৰ কাৰণে জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যনলৈ যাওঁ। এতিয়া কৈছে হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ অফিচিয়েলি ৰেকগনাইজড ইন আছাম। অৰ্থাৎ অসমত বৰ্তমান মুঠ কিমানখন জিলা আছে? ইয়াৰ শুদ্ধটো হৈ যাব আমাৰ কাৰণে অপশ্যন নম্বৰ চি দেট ইজ 35, অৰ্থাৎ 35খন। বাকী থকা অপশ্যনখিনি অকল বিভ্ৰান্তিৰ কাৰণে দিছে। নেক্সট কুৱেশ্যনলৈ যাওঁ। হুইচ প্ৰটেক্টেড এৰিয়া ইন আছাম has been designated as a UNESCO World Heritage Site। অৰ্থাৎ অসমৰ কোনটো সংৰক্ষিত অঞ্চল ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি কাজিৰঙা নেশ্যনেল পাৰ্ক, অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই বিষয়ে অকণমান চাই লওঁ। 1985 চনত ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যান দুয়োটাই ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। এশিঙীয়া ভাৰতীয় গড়ৰ বাবে বিশ্ববিখ্যাত। জৈৱ বৈচিত্ৰ্য আৰু বন্যপ্ৰাণ সংৰক্ষণৰ বাবে ই বিশেষ গুৰুত্বপূৰ্ণ, গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি। এতিয়া বাকী থকা অপশ্যনখিনি চাওঁ। অপশ্যন নম্বৰ এ আছে জিম কৰবেট। এই বিষয়ে অকণমান আগতে কৈ আহিছো। জিম কৰবেট উত্তৰাখণ্ডত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। বাঘ সংৰক্ষণৰ বাবে ই বিখ্যাত, কিন্তু এইখন অসমত অৱস্থিত নহয়, এইটো নহ'ব। আৰু অপশ্যন নম্বৰ চি আছে গিৰ। গিৰ হৈছে গুজৰাটত অৱস্থিত। এছিয়াটিক সিংহৰ বাবে এইখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। ইউনেস্কো বিশ্ব ঐতিহ্য হিচাপে এইটো অসমৰ কোনো অংশ নহয়। আৰু অপশ্যন নম্বৰ ডিটো আমাৰ কাৰণে শুদ্ধ উত্তৰ নহ'ব, গতিকে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি কাজিৰঙা নেশ্যনেল পাৰ্ক। কিন্তু যদি অপশ্যন মানসো থাকে, মানসো হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কৈছে দ্য ফেমাছ মহাভৈৰৱী টেম্পল ইজ চিটুৱেটেড ইন হুইচ টাউন অফ আছাম। অৰ্থাৎ বিখ্যাত মহাভৈৰৱী টেম্পল বা মন্দিৰ অসমৰ কোনখন চহৰত অৱস্থিত? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ ডি তেজপুৰ। এই বিষয়ে আমি সকলোৱে জানো। মা ভৈৰৱী মন্দিৰ শোণিতপুৰ জিলাৰ তেজপুৰত অৱস্থিত। এই মন্দিৰ শক্তিপীঠ সদৃশ এক গুৰুত্বপূৰ্ণ হিন্দু তীৰ্থস্থান। বছৰৰ বিভিন্ন সময়ত বহু ভক্তই এই মন্দিৰ দৰ্শন কৰিবলৈ আহে, গতিকে এইটোৱেই হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যন চাওঁ। অপশ্যন নম্বৰ এ আছে কাছাৰ। কাছাৰ দক্ষিণ অসমৰ এখন গুৰুত্বপূৰ্ণ জিলা। শিলচৰ এই জিলাৰ মুখ্য চহৰ, কিন্তু মা ভৈৰৱী মন্দিৰ কাছাৰত অৱস্থিত নহয়, গতিকে এইটো নহ'ব। অপশ্যন নম্বৰ বি আছে ধুবুৰী। অসমৰ পশ্চিম সীমান্তৰ এখন ঐতিহাসিক জিলা হৈছে ধুবুৰী। বিভিন্ন ধৰ্মীয় আৰু ঐতিহাসিক স্থানো আছে তাত, কিন্তু মহাভৈৰৱ মন্দিৰ তাত নাই, গতিকে এইটো অপশ্যন নহ'ব। আৰু অপশ্যন নম্বৰ চি আছে নগাঁও। অসমৰ অন্যতম বৃহৎ আৰু ঐতিহাসিক জিলা হৈছে নগাঁও। কৃষি আৰু শিক্ষাৰ বাবে ই সুপৰিচিত, কিন্তু মহাভৈৰৱ মন্দিৰ এইখন চহৰত নহয়, গতিকে এইটো অপশ্যনো নহ'ব। শুদ্ধটো হৈ যাব আমাৰ কাৰণে তেজপুৰ। নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কৈছে ইন হুইচ ইয়েৰ আছাম অফিচিয়েলি বিকাম এ ব্ৰিটিছ প্ৰটেক্টৰেট। অৰ্থাৎ কোন চনত অসম আনুষ্ঠানিকভাৱে ব্ৰিটিছ সংৰক্ষিত ৰাজ্যত পৰিণত হৈছিল? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি দেট ইজ 1826, অৰ্থাৎ 1826 চনত 14 ফেব্ৰুৱাৰী 1826 চনত জ্ঞানদবু সন্ধি স্বাক্ষৰিত হয়, আৰু এই সন্ধিৰ ফলত আহোম ৰাজ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ আহে। অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণি এই চনৰ পৰাই ধৰা হয়,
গতিকে এইটোৱে হৈ যাব আমাৰ কাৰণে শুদ্ধ উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনি যদি চাওঁ, এইখিনি অকল আমাৰ বিভ্ৰান্তিৰ কাৰণে দিছে, এইটোকেইটা এটাও নহয়। নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কৈছে শুৱালকুছি হেজ earned worldwide recognition for which traditional industry? অৰ্থাৎ শুৱালকুছিয়ে কোনটো পৰম্পৰাগত উদ্যোগৰ বাবে বিশ্বজুৰি খ্যাতি লাভ কৰিছে? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ বি, চিল্ক ইণ্ডাষ্ট্ৰী অৰ্থাৎ ৰেচম উদ্যোগ। শুৱালকুছিক পূবৰ মেনচেষ্টাৰ বা মেনচেষ্টাৰ অফ ইষ্ট বুলিও কোৱা হয়, বিশেষকৈ মুগা, পাট আৰু এৰী ৰেচম বস্ত্ৰ বয়নৰ বাবে ই বিশ্ববিখ্যাত। অসমৰ পৰম্পৰাগত তাঁত শিল্পৰ অন্যতম মুখ্য কেন্দ্ৰ হৈছে এই শুৱালকুছি। গতিকে এইটোৱে হৈ যাব আমাৰ কাৰণে সঠিক উত্তৰ। বাকী থকা অপশ্যন চাওঁ। অপশ্যন নম্বৰ এত কৈছে ষ্টীল ইণ্ডাষ্ট্ৰী অৰ্থাৎ ইস্পাত উদ্যোগ। ইস্পাত উদ্যোগ মূলতঃ খনিজ সম্পদ ভিত্তিক। অসমত শুৱালকুছিত এই উদ্যোগৰ বিখ্যাত নহয়, গতিকে এইটো অপশ্যন ভুল। অপশ্যন নম্বৰ চিত আছে কপাহ উদ্যোগ, দেট ইজ কটন ইণ্ডাষ্ট্ৰী। কপাহৰ কাপোৰ ভাৰতৰ বহু ৰাজ্যত উৎপাদন হয়, কিন্তু শুৱালকুছিত ইয়াৰ কাৰণে বিখ্যাত নহয়, গতিকে এইটো নহ'ব। আৰু অপশ্যন নম্বৰ ডি আছে লেডাৰ ইণ্ডাষ্ট্ৰী বা চামৰা উদ্যোগ। লেডাৰ ইণ্ডাষ্ট্ৰী বা চামৰা উদ্যোগৰ কাৰণেও কিছুমান বিশেষ ৰাজ্য আছে, কিন্তু শুৱালকুছি ইয়াৰ কোনো অংশ নহয়। গতিকে শুদ্ধটো হৈ যাব আমাৰ কাৰণে ৰেচম ইণ্ডাষ্ট্ৰী বা চিল্ক ইণ্ডাষ্ট্ৰী। এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ। হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ প্ৰেজেণ্টলি লোকেটেড ইন আছাম? বৰ্তমান অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি, দেট ইজ 7। এই কুৱেশ্যনটো আপোনালোকে যদি গুগল চাৰ্চ কৰে তেতিয়াহ'লে কেতিয়াবা আপোনালোকে 8খন বুলি পাই যাব, কিন্তু যিটো আছাম ষ্টেট পৰ্টেল সেই পৰ্টেল মতে এতিয়াও 7খন হৈ আছে, গতিকে আপোনালোকৰ কাৰণে শুদ্ধটো হৈ যাব 7। চিকনা জোৱালা যিখন নেশ্যনেল পাৰ্ক সেইখন এতিয়াও পুৰা স্বীকৃতি পোৱা নাই, যদি স্বীকৃতি পাই যায় তেতিয়া কিন্তু 8খন হৈ যাব। ঠিক আছে, গতিকে আমাৰ কাৰণে বৰ্তমান শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ চি, দেট ইজ 7। নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো কৈছে হু ৰিপ্ৰেজেণ্টেড আছাম ইন লণ্ডন এট দ্য ৰাউণ্ড টেবল কনফাৰেন্স হেল্ড ইন 1937? অৰ্থাৎ 1937 চনত লণ্ডনত অনুষ্ঠিত ৰাউণ্ড টেবল সন্মিলনত অসমৰ হৈ কোনে প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ এ, চন্দ্ৰধৰ বৰুৱা। এই MCQৰ বা এই কুৱেশ্যনটোৰ আমাৰ অপশ্যনখিনি যদি চাওঁ, ইয়াৰ সঠিক উত্তৰটো হৈ যাব চন্দ্ৰধৰ বৰুৱা। অসমৰ পক্ষৰ প্ৰতিনিধি হিচাপে তেওঁৰ নাম দিয়া হৈছিল, গতিকে এইটোৱে হৈ যাব আমাৰ কাৰণে সঠিক উত্তৰ। এতিয়া বাকী থকা অপশ্যনখিনি যদি চাওঁ, অপশ্যন নম্বৰ বিত আছে বিষ্ণুৰাম মেধি। তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল। স্বাধীনতাৰ পিছৰ অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন তেওঁ কৰিছিল, কিন্তু ৰাউণ্ড টেবল সন্মিলনত অসমৰ প্ৰতিনিধি তেওঁ নাছিল, গতিকে এইটো নহ'ব। অপশ্যন নম্বৰ চিত আছে গোপীনাথ বৰদলৈ। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। তেওঁক লোকপ্ৰিয় উপাধিৰে জনা যায়। ভাৰত ৰত্ন সন্মানো তেওঁ লাভ কৰিছিল, কিন্তু এই যিটো ৰাউণ্ড টেবল কনফাৰেন্স তাত তেওঁ প্ৰতিনিধি নাছিল, গতিকে এইটো নহ'ব। আৰু অপশ্যন নম্বৰ ডিত আছে হেমচন্দ্ৰ বৰুৱা। তেওঁ অসমৰ বিশিষ্ট সাহিত্যিক, ভাষাবিদ আৰু গৱেষক আছিল। অসমীয়া সাহিত্যৰ উন্নয়নত উল্লেখযোগ্য অৱদান তেওঁ আগবঢ়াইছিল, কিন্তু ৰাউণ্ড টেবল সন্মিলনত অসমৰ প্ৰতিনিধি তেওঁ নাছিল, গতিকে আমাৰ কাৰণে শুদ্ধটো হৈ যাব অপশ্যন নম্বৰ এ, চন্দ্ৰধৰ বৰুৱা। এইটোৱে আছিলে আজি আমাৰ আলোচনা একেবাৰে শেষৰটো কুৱেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট পাৰ্টত আমি ইয়াৰ বাকী থকা 25টা কুৱেশ্যন লৈ আহিম। আজি এই ভিডিঅ' ইয়াতেই সামৰিছোঁ। ধন্যবাদ।